নেতৃত্বত আছে শ্ৰী আকাশ পাটেল। সমগ্ৰ দেশত আজি পালন কৰা হৈছে দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস। এনচিচি তিনিচুকীয়া কলেজ বি টিম নেতৃত্বত আছে শ্ৰীমতী তিনিচুকীয়াৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ খেলপথাৰত ৭৫তম গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণোজ পেগুৱে পদাৰ্পণ কৰি দেশৰ স্বাধীনতা আন্দোলনৰ সময়ত দেশৰ হকে শ্বহীদ হোৱা বীৰ বীৰাংগনাসকলক স্মৰণ কৰি শ্বহীদ তৰ্পণ কৰে আৰু তাৰ পাছতে জাতীয় পতাকা উত্তোলন কৰে। তাৰ পিছতে ৰাইজক সম্বোধন কৰি ভাষণ দি কয় যে বৰ্তমান চৰকাৰৰ দিনত তিনিচুকীয়াত বহু উন্নয়নৰ কাম হ'ল আৰু বহু কৰিবলগীয়া কাম আছে। সেইখিনি আগন্তুক সময়ত সম্পূৰ্ণকৈ হোৱাৰ কথা ৰাইজক আশ্বাস দিয়ে। ভাষণৰ অন্তত আৰক্ষী প্ৰশাসনৰ লগতে কেইবাটাও কলেজ আৰু বিদ্যালয় স্কাউট এনচিচিৰ দলে পেৰেডত অংশগ্ৰহণ কৰে আৰু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠানৰ সফল সমাপ্তি ঘটে। তিনিচুকীয়া ৰেলৱে হাই স্কুল নেতৃত্বত আছে শ্ৰী আদিত্য দাস। নেতৃত্বত আছে শ্ৰী ইজামুল আলী। সৌম্যজ্যোতি বিদ্যালয় বি টিম নেতৃত্বত আছে সুইটি মৰা। আহ্বান ২০৪৭-ৰ ভিতৰত ভাৰতবৰ্ষক এখন বিকশিত ভাৰতবৰ্ষ, এখন আত্মনিৰ্ভৰ ভাৰতবৰ্ষ হিচাপে গঢ়ি তোলাৰ সংকল্প প্ৰত্যেকজন নাগৰিকে ল'ব লাগে আৰু সেই সংকল্প ল'বৰ কাৰণে মই আহ্বান জনাইছোঁ। আমি খুব দ্ৰুত গতিত, তড়িৎ গতিত, ৰকেটৰ গতিত আমি পৰিৱৰ্তনৰ আমি আগবাঢ়িছোঁ। এতিয়া আৰু সেই পিছপৰা ভাৰতবৰ্ষখন নাই। আমি ভাৰতবৰ্ষৰ যি উন্নয়নৰ গতি, প্ৰগতিৰ গতি, য'ত আমি চন্দ্ৰযান সফলভাৱে আমি অৱতৰণ কৰাব পাৰিছোঁ। সামৰিক ক্ষেত্ৰত আজি আপোনালোকে ইয়াতে দেখা পাব বহুতখিনি স্বনিৰ্ভৰশীল ভাৰততে নিৰ্মিত অস্ত্ৰ শস্ত্ৰ তেওঁলোকে প্ৰদৰ্শন কৰিছে। গতিকে সকলো ক্ষেত্ৰত আমি আত্মনিৰ্ভৰশীলতাৰ ফালে আমি আগবাঢ়িছোঁ। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষা আমি পৃথিৱীৰ শ্ৰেষ্ঠতম শিক্ষানুষ্ঠানবিলাকৰ ভিতৰত আমাৰ বহু শিক্ষানুষ্ঠানে এতিয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে বিশ্বগুৰু, বিশ্বৰ প্ৰথম ৩খন ৰাষ্ট্ৰৰ ভিতৰত এখন ৰাষ্ট্ৰ হ'বলৈ ভাৰতবৰ্ষ ক্ৰমান্বয়ে দ্ৰুতগতিত আগবাঢ়িছে। বাটছ পাব্লিক স্কুল নেতৃত্বত আছে শ্ৰীমতী অৰ্চনা চৌৰাচিয়া। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। বৰ্ধমান পাব্লিক দাস।